প্ৰহ্লাদ আচলতে পৰমাত্মাৰ অংশ কিয় বাৰ হ'ল বাপেকটো দৈত্য হৈ পেলাই সন্তান কিয় ইমান ডাঙৰ বৈষ্ণৱ হ'ল ভায়েক হিৰণ্যক্ষৰ মৃত্যুৰ খবৰ শুনি যেতিয়া মন্দৰ পৰ্বতলৈকে তপস্যা কৰিব যাব কালখাজ লগাত ওলাই গৈছেগে আৰু কালখাজ লগা হাবিত ফেঁচাবিলাকে কেতিয়াবা উৰুলি দিয়ে কেতিয়াবা নিউ কৰে ওলাই গৈছে মাত্ৰ পদূলি পাৰ নহওঁতে এটা ফেঁচাই নিউকে মাতিছে আৰু হিৰণ্যকশিপু ঘূৰি আহি পেলাই পত্নীক কৈছেগে হে না যাত্ৰা নষ্টি হলে বোলে কি হ'ল সেনত দলে গৈ ফেঁচাৰ দৰে ভটি আহিছে বোলে ঠিকেই ফেঁচা এটাই বয়াকে মাত বাটিছে ইমান ডাঙৰ সম্ৰাট আৰু এটা ফেঁচাৰ ভয়ত ঘূৰি আহিছে বোলে ফেঁচাটোই মাতিলে কি হয় বোলে যাত্ৰা নষ্টি হয় কালিয়ে যাম আৰু বোলে কালিকে যায় বোলে মঙ্গলের উষা বুধের পা যাহা খুশি তাহা যা কালি যাম তেতিয়া কয়াধে নাজানা মতে ধৰি আপুনি যে এই জংঘলৰ মাজত সাগৰৰ মাজত এটা দ্বীপৰ ওপৰত তপস্যা কৰা উদ্দেশ্য কি তোমাৰ দেৱৰৰ মৃত্যু কৰিছে বোলে মই জানো এটা তোমাৰ দেৱৰক যে হত্যা কৰিছে তেওঁক মই হত্যা কৰাৰ কাৰণে ব্ৰহ্মাক বৰ খুজিব যাম বোলে মোৰ দেৱৰক কোনে মাৰিলে মইতো নাজানো শ্ৰীহৰিয়ে মাৰিছে বোলে শ্ৰীহৰি কোন বোলে তেওঁই নাৰায়ণ বোলে নাৰায়ণ কি ক'ত থাকে এই বৈকুণ্ঠ নামৰ এখন ঠাইত থাকে তেওঁৰ আবাৰ কিবা নাম আছে এই বহুত নাম সেইটো বহুৰূপী কি কৈছে বোলে অনন্ত ঐচ্যুত ৰাম কেশৱ যিমানখিনি জানে তেওঁতো পূৰ্বপুৰুষত কোন আছিল জয় আৰু তেওঁ পূৰ্বতে মুখস্থ কৰা নামবিলাক কৈ দিছে তাৰপিছত কৈছে তাৰমানে অনন্ত ঐচ্যুত নিৰঞ্জন কেশৱ বিষ্ণু ৰাম নাৰায়ণ তেওঁ এজনে বোলে এজনে এনেকে বাৰে বাৰে স্বামীৰ দ্বাৰা স্বামীৰ শত্ৰুৰ নাম লৈ আছে আৰু মাজৰাতে স্বামীক কৈছে খানা পিনা চব খাই হয় যেনে স্বামী এটা কথা নহয় আপোনাৰ বা তপস্যাত কিমান বছৰ লাগে কেতিয়াবা ঘূৰি আহে মই অকলে থাকিম নেকি এটা যদি চলি থাকিলেহেঁতেন মোৰ চলিটোকে বুকুত খাপতি মই লৈ থাকিলেহেঁতেন হয় নাই এই বৰ ভাল কথা কৈছে স্বামীৰ মুখেৰে ঈশ্বৰৰ নাম লোৱাই ভিতৰখন হৰিময় কৰি তুলিলে আৰু সেই অনিচ্ছা সত্ত্বেও নাম ললে সেইকাৰণে কৈছে হেলায়ে শ্ৰদ্ধায়ে লৈলে নাম নৰে তৰে ভৱকূপ হেলাটো যদি কয় তাই ৰাম আজি উঠোতে খাই দেৰি হৈ গেল নহয় জানো তথাপিতো কিবা এটা হ'ব হেলাটো যদি নাই শ্ৰদ্ধাটো ললে গতিকে এনেকে অনিচ্ছা সত্ত্বেও লোৱা স্বত্তেও সেই ভাৱনাত সন্তান অহাৰ কাৰণে সেই সন্তান গলকে প্ৰহ্লাদ কয়াধে বুদ্ধি কৰি স্বামীয়ে বেয়া পোৱা স্বামীৰ শত্ৰুকে তেওঁৰ মুখত নানিলে জানো কিমান বুদ্ধি চাকচোন গতিকে সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছেগে দৈত্যৰ ভিতৰত মই প্ৰহ্লাদ দৈত্যানং প্ৰহ্লাদ স্বামী গীতাখনত বিভূতি যুগৰ 10ম অধ্যায় কৃষ্ণই অৰ্জুনক কৈছেগে মোৰ বিভূতি জানা অৰ্জুন দৈত্যৰ ভিতৰত মই প্ৰহ্লাদ চাওক গতিকে পিতৃ দৈত্য আছিল কিন্তু সন্তানটো বৈষ্ণৱ হ'ল গতিকতে কেতিয়াবা যদি অনাচাৰী দুৰাচাৰী কোনো পুৰুষক আপোনালোকৰ সন্তানক বিয়া দিব লগা হয় আপোনাৰ কন্যা সন্তানক এনেকে শিক্ষা দিয়ক যাতে নিজৰ স্বামীক সিধা কৰি ল'ব পাৰে বিবাহৰ পাছত যদি আপোনাৰ কন্যাক মানে কইনাৰ মাকে নিজৰ ঘৰৰ পৰা নিয়ন্ত্ৰণ কৰিব চায় তেতিয়াহ'লে কিন্তু আপোনাৰ যি জয় সংসাৰখন ডাষ্টবিন নামৰ পাত্ৰটোত সোমাই পৰিব মানে স্বপতনী যাব বিয়াৰ পাছত আপোনাৰ ছোৱালীজনীক নিজে শিকিব দিয়ক আৰু তাকে যদি শিকিব নিদি পেলাই আপুনি যদি আপোনাৰ ঘৰৰ পৰা ছোৱালীজনীক নিয়ন্ত্ৰণ কৰি থাকে ছোৱালীজনী মেচিয়ৰ নহ'ব আৰু সংসাৰখন আউল লাগিব গতিকে ৰিমোট কণ্ট্ৰলত সংসাৰ নহয় যাৰ কাৰণে আজিৰ তাৰিখত বহুত সংসাৰ নষ্ট হৈছে সেইকাৰণে আগতে কি কৈছিল গৰু আনিবি দিনটোৰ ৰিংটোৰ ছোৱালী আনিবি দিনটোৰ চিঞৰ মাৰিলে শুনা পাবলৈ ঐ নগেন আমাৰ গৰু তহঁতৰ গোৱালিত গৈছিল নেকি আহিছে দাদা লৈ যাহি সিহঁতৰ পৰা গৰু কিনিছিল কিন্তু ছোৱালীজনী পালে অলপ দূৰৰ পৰা আনিলে ভাল হয় নাই গতিকতে
সংসাৰবিলাক ধ্বংস হোৱাৰ কাৰণ কি আপোনালোকে অকণমান বিচাৰি ল'ব কাৰ কাৰণে সংসাৰ বেয়া হৈছে কিন্তু পিছত এনেকুৱা অৱস্থা হ'ব আপুনি অনুশোচনা কৰিবও সময় নাপাব গতিকে বিবেচনা শক্তিখিনি ডাঙৰ হ'বৰ কাৰণে বিচাৰ শক্তিখিনি দিয়ক বোলে বিয়া দিলোঁ কিন্তু তোক এতিয়া কিন্তু মই সকলো কথাতে তোৰ নজৰ দি থাকিব নোৱাৰোঁ আমিও 4জনী ছোৱালী বিয়া দিছোঁ দেউতে কৈছোঁ স্বামীয়ে গালি পাৰিছে শাহুৱে টানকে কৈছে মোক নকবি মাজনী কলৰ পাৰত দমকলৰ পাৰত হামখুৰি খাই পৰিলে দাঁত দুটা ভাঙিল কপালৰ চাল ছিঙি গ'ল আঁঠুৰ ভাঙি গ'ল মই লগে লগে যাম এবটল নালাগে 2 বটল তেজ দিম কিন্তু স্বামী এনেকে কৈছে শাহুৱে এনেকে কৈছে আজি মই ভাত খোৱা নাই হামকো ইয়ে সব नहीं बोलो हम नहीं सुनेगा শিকিব দিয়ক ঠেকি পেলাই শিকে আপোনালোকক কি শিকাই দিছিল শিকিছিল হয় নাই ইয়াত থকা বুঢ়ী বুঢ়ী আইতাবিলাকে এনেকুৱা বয়সত বিয়া হৈছিল সংসাৰৰ বুজাই নাছিল হয় নাই গতিকে সীতায়ো শিকিলে দ্ৰৌপদীও শিকিলেগে আৰু চৰম সত্যবিলাক শিকাই দিয়ক আটাইতকৈ ধুনীয়া শাহুজনী মই ভাবো দ্ৰৌপদী কিয়ৰ কাৰণে দ্ৰৌপদীয়ে নিজৰ বোৱাৰী উত্তৰাক কি কৈছে শুন বহ বোলে কি মা বিপদত যদি কেতিয়াবা পৰ মই তোৰ শাহুৰ মোক নামাতিবি তোৰ পয়েৰকো নামাতিবি তোৰ ভটাৰক নামাতিবি তোৰ শাহুক মাতা দৰকাৰ নাই শহুৰক মাতা নাই কি কৰিম মা তেতিয়া কৃষ্ণ বুলি চিঞৰি দিবি যিদিনাখনে বিপদত পৰিবি কৃষ্ণ বুলিছে কিয় মা শুন এদিন ৰজস্বল অৱস্থাত মাত্ৰ এখন কাপোৰ থকা অৱস্থাত দুষ্ট দুখাখনে মোক টানি আনিছিল ৰাজসভাত মই প্ৰায় নাঙঠ হ'ব ধৰিছিলোৱেই সেইদিনাখন কিন্তু মই 5জনকে স্বামী বচাব নোৱাৰিলে আৰু মই চিঞৰ এটা মাতি দিছিলোঁ হাতখন দাঙিছিলোঁ ওপৰত বাওঁ হাতখনৰ খামুচ মাৰি ধৰিছিল যদি এৰি দিওঁ ইখনো বস্ত্ৰ যায় মই 2খন হাত তুলি কৃষ্ণ বুলি কৈছিলোঁ তোমাৰ বিচাৰ মই মানি লৈছোঁ নাঙঠ হ'ব লাগিলে মোৰ আপত্তি নাই অন্ধ শহুৰে নেদেখে বাকীবিলাকেতো দেখে তুমি যদি বিচাৰিছা মই নাঙঠেতো হে কৃষ্ণ বুলি খালি চিঞৰি দিছিলোঁগে আৰু লগে লগে কৃষ্ণ কাপোৰ দিছিল মই বাচিছিলোঁ মোৰ কিন্তু 5টা স্বামী বচাব নাযায় তোক কৈছোঁ বোৱাৰী বিপদত যদি পৰা মাত্ৰ তুমি চিঞৰ এটা মাৰি দিবা কৃষ্ণ কাৰণ সেইজনে কৃষ্ণ যি বোবা আৰু কলাৰ ভাষাও বুজি পায় বোবা আৰু কলাৰ ভাষা বুজি সেইকাৰণে দ্ৰৌপদীয়ে তেওঁৰ বোৱাৰী উত্তৰাক কৈছেগে কৃষ্ণ বুলি মাতিব এটা চিঞৰ মাৰি দিবি তেওঁ কাক ক'ত কি দিব লাগে জানে বোলে তেতিয়া কি হ'বগে তেতিয়া দ্ৰৌপদী কি কৈছেগে বোৱাৰী মুকাং কাৰোতি ভাসালং পাংবুং লংঘতে গিৰিম য়ৎকৃপা তমহম বন্দে পৰমানন্দ মাধৱাম কৃষ্ণৰ কৃপা হলে বুবাই কথা কব পংগুই পৰ্বত লংঘন কৰিব অন্ধই দৃষ্টি পাব কিমান ধুনীয়া কথা কোৱা নাই নে দ্ৰৌপদীয়ে